Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত বেংক অফ বৰোদাৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, ভেকেন্সি ডিটেইলছ খিনি, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়া লাগে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপশনত জব এলাৰ্ট স্কেৰ যেটো WhatsApp গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। বেংক অফ বৰোদা ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশন খিনি আৰু তাৰে কমপ্লিট ডিটেইলছ এতিয়া আপুনি সিস্টেমেটিক এই ভিডিঅ'ত চেক কৰিব পাৰিব। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেচন বেংক অফ বৰোদাৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি। পোষ্ট নেম দিয়া আছে লোকেল বেংক অফিচাৰৰ কাৰণে আহিছে। টোটাল আপোনাৰ পোষ্ট আছে 2500 ভেকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে যেটো আপুনি নোট কৰি ল'ব পাৰে। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগে, কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব অনলাইনত সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। জব টাইপটো আপোনাৰ গভৰ্ণমেন্ট জব হ'ব, যেটো বেংকিং সেক্টৰত হ'ব। এপ্লাই আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 24 জুলাই 2025 লৈ কিনে আপোনাৰ লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত প্ৰথমতে আপুনি ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে bankofbaroda.in বুলি, তেতিয়াহলে আপুনি বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। ভেকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি। যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা, তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। Professional degree CA engineering medical are also acceptable. যদি আপুনি কোনো ধৰণৰ professional degree আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে acceptable হ'ব, আপুনি এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 1 year এক্সপেৰিয়েন্স থাকিব লাগিব। শিডিউল কমাৰ্শিয়েল বেংক অৰ ৰিজনাল ৰুৰাল বেংকত যদি আপুনি মিনিমাম 1 year কাম কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। লগতে লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি, আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰিব, কিয়নো আপোনাৰ ষ্টেট ওয়াইজ যেটোকে আপোনাৰ ভেকেন্সি খিনি আছে ডিভাইড কৰি দি আছে, সেইকাৰণে আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰিব তাৰে যেটো লোকেল ল্যাঙ্গুৱেজ হয় সেইটো আপুনি পঢ়িব পৰা, লিখিব পৰা, ক'ব পৰা হ'ব লাগিব, তেতিয়াহলে আপুনি এলিজিবল হ'ব পোষ্টৰ কাৰণে। এজ লিমিট যেটো এজ আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জুলাই 2025 ৰ ডেট হিচাপত। মিনিমাম এজ বিচাৰিছে 21 আৰু ম্যাক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 30 ইয়াৰ্স লৈ কিনে। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত এজ ৰিলেক্সেশন খিনি আপুনি ৰিসিভ কৰিব। এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনেৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 850 rupees। যদি আপুনি SC ST PWVD ওমেন বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 175 rupees। পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। সিলেকশন প্ৰসেস প্ৰথমতে আপুনি অনলাইন এক্সাম এটেম্প কৰিব লাগিব, নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি এটা টেষ্ট দিব লাগিব, সাইকোমেট্ৰিক্স টেষ্ট এটা হ'ব, গ্ৰুপ ডিসকাশন আৰু ইন্টাৰভিউ। এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰা হ'ব। এক্সাম প্যাটাৰ্ন খিনি দিয়া আছে, ৰিজনিং এণ্ড কোৱান্টিটেটিভৰ ওপৰত আপোনাৰ 30 কোৱেশ্চন 30 মাৰ্ক থাকিব। নেক্সট আপোনাৰ ইংলিশ যেটো ল্যাঙ্গুৱেজ আছে তাৰ ওপৰত আপোনাৰ 20 কোৱেশ্চন 20 মাৰ্ক থাকিব। বেংকিং নলেজৰ ওপৰত 40 কোৱেশ্চন 40 মাৰ্ক থাকিব। জেনাৰেল এৱাৰনেছৰ ওপৰত আপোনাৰ 30 কোৱেশ্চন 30 মাৰ্ক থাকিব। টোটাল আপুনি 120 কোৱেশ্চন এণ্ড 120 মাৰ্কৰ কাৰণে এক্সাম দিব লাগিব আৰু এক্সামটো আপোনাৰ নেগেটিভ মাৰ্কিং আছে 0.25 এটা ৰং আনসাৰৰ কাৰণে। পোস্টিং যেটো হয় লোকেশনৰ কাৰণে, যেটো আপোনাৰ যেটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিব তাৰে যেটো স্টেট হয়, মানে আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰিব এইটো আপোনাৰ যেটোকে পোস্টিংৰ কাৰণে জব লোকেশনটো সিলেক্ট কৰা হ'ব। স্যালাৰি স্ট্ৰাকচাৰ খিনি দিয়া আছে, যেটো বেসিক পে হয় 48,480 rupees আপুনি ৰিসিভ কৰিব, লগতে আপুনি আদাৰ যিমানখিনি এলাউন্সেস খিনি দিয়া আছে সেইখিনি আপুনি ৰিসিভ কৰিব। প্ৰভিজন পিৰিয়ড আছে 1 ইয়াৰৰ কাৰণে। এতিয়া চাওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব, যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি কারেন্ট যেটো অপৰচুনিটি আছে তাতে আপুনি ভিজিট কৰিব।
আৰু ক্লিক কৰিব লাগিব আপোনাৰ লোকেল বেংক অফিচাৰ যেটো ৰিকুৱাৰমেন্ট আহিছে 2025 ৰ কাৰণে তাতে ক্লিক কৰিব এপ্লাই বাটনটোত ক্লিক কৰিব এন্ড আপুনি এপ্লাই যেটো পৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব তাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ যেটো ক্যাটেগৰি আছে পেমেন্ট দি আছে পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব এন্ড আপুনি আপোনাৰ যেটো এপ্লিকেশন হয় এটা আপুনি ফাইনাল সাবমিট দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অফিচিয়েল নোটিফিকেশন ৰিলিজ হৈছে 3rd জুলাই 2025 ত আৰু অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 4 জুলাই 2025 ৰ পৰা লাষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 24 জুলাই 2025 লৈকে ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব লগতে জব এলাৰ্ট এস্কেপ পৰ্টেলত মই অলৰেডি আপডেট কৰি থৈছো আপুনি যদি আমাৰ পৰ্টেলত ভিজিট কৰে তাতে আপুনি সিস্টেমেটিক চেক কৰিব পাৰিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব তাৰে ভিডিঅটো মই আপলোড কৰি দিম তাতে আপুনি যদি ইন্টাৰেস্টেড হয় এটো ভিডিঅ আপুনি চাব পাৰিব এটো ভিডিঅৰ ডেসক্ৰিপচনত লগতে আই বটনত মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰিব ভিডিঅটোৰ ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো